ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ খবৰ এতিয়াৰ পৰা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি তদাৰক কৰিব ডিজিটেল মাধ্যমেৰে একেৰাহে 5 দিন অনুপস্থিত থাকিলে যাব মেছেজ যাব শ্ৰেণী শিক্ষক আৰু অভিভাৱকলৈ ছাত্ৰ বা ছাত্ৰীগৰাকী বিদ্যালয়ত কিয় উপস্থিত নাই দৰ্শাব লাগিব কাৰণ শিক্ষা হেতু এপত এই নতুন সংস্কৰণৰ ব্যৱস্থা শিক্ষা বিভাগৰ মন্তব্য আছে মুহূৰ্তত মন্তব্য আগবঢ়াইছো শিক্ষা হেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল যেটো আজি আমি লঞ্চ কৰিলো ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একেলেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে তেনেহলে সিস্টেম জেনাৰেটেড অটোমেটেড আপোনাৰ উপনি শ্ৰেণী শিক্ষক গৰাকীলৈ আৰু গাৰ্জেনলৈ পিতৃলৈ বা মাতৃলৈ যেটো ফোন ৰেজিষ্টাৰ্ড থাকে সেই ফোনটোলৈ এটা মেছেজ যাব আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰটো যেহেতু অসম এখন বহুভাষিক দেশ গতিকে আমি প্ৰত্যেকখন জিলাত দুটা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই দুইটা ভাষাতে যাব অৰ্থাৎ বিটিসিত যেতিয়া মেছেজটো যাব এই অসমীয়া ভাষাটো যাব বড়ো ভাষাটো যাব যাতে পিতৃ মাতৃয়ে তেও গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি